মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আগৰ কেইটামান ভিডিঅ'ত আমি ক্লাছ 10ৰ মেথমেটিক্সৰ পুনৰালোচনাৰ গোটেইখিনি চেপ্টাৰ আৰু তাৰ লগত এক্সাৰচাইজৰ অংকবোৰ কৰিলোঁ। যদি তোমালোকে সেই ভিডিঅ'বোৰ চোৱা নাই, ডিছক্ৰিপশ্যনত মই লিংকবোৰ দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। যিহেতু মেট্ৰিক পৰীক্ষাত তোমালোকৰ MCQ আৰু ভেৰি শ্বৰ্ট টাইপ এনচাৰ খুবেই গুৰুত্বপূৰ্ণ, তো তাৰ প্ৰতি লক্ষ্য ৰাখি এই পুনৰালোচনা চেপ্টাৰৰ যিমানখিনি বিষয়বস্তু আলোচনা কৰিলোঁ, তাৰ লগত সংগতি ৰাখি কিছুমান MCQ প্ৰিপেয়াৰ কৰিছোঁ। এই MCQসমূহ আমি 3টা ভাগত ভাগ কৰিছোঁ। তো আজিৰ ভিডিঅ'টোত প্ৰথম খণ্ডটো আমি আলোচনা কৰিম। তো প্ৰথম খণ্ডটোত আজি 20টা MCQ আলোচনা কৰা হ'ব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব মনোযোগেৰে চাবা, কাৰণ ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যনবিলাক MCQত আহিব। গতিকে তো বোলা দেৰি নকৰি আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ থাম্বনেইলৰ পৰা নিশ্চয় তোমালোকে গম পাইছা যে আজিৰ ভিডিঅ'ত কি কৰিম আমি, যে মেথমেটিক্স ক্লাছ 10ৰ ৰিভিজনৰ অন্তৰ্গত 20টা MCQ আৰু ভেৰি শ্বৰ্ট টাইপ এনচাৰ আমি এই প্ৰথম খণ্ডটিত আলোচনা কৰিম। তো বোলা আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চাবা যে হুইচ অফ দ্য ফলোয়িং ৰেচিঅ'ছ আৰ ইন প্ৰপৰ্শ্যন। নিম্নলিখিত অনুপাতবোৰৰ কোনবোৰ সমানুপাতত আছে। ইয়াতে 4টা অনুপাত দিয়া আছে। এই অনুপাতবোৰৰ লগত আমি তুলনা কৰিব লাগে কোনটো সমানুপাতত আছে। প্ৰথমটো চোৱা 12:21 আৰু 32:56। এইটো আমি কি কৰিম, এইটো সৰু কৰি অনুপাতবোৰ সৰু কৰি আমি সমান কৰিবলৈ চেষ্টা কৰিম। অনুপাতবোৰ আমি সৰু কৰিবলৈ চেষ্টা কৰিম। চোৱাচোন, ইয়াতে যদি আমি 3ৰে কাটো তেতিয়াহ'লে 4 বাৰ, আৰু ইয়াতে যাব কিমান বাৰ, 3ৰে কাটিলে 7 বাৰ, হয়নে? ঠিক একেদৰে এইটো 8ৰে যদি কাটো আমি এইটো কিমান বাৰ যাব, 8 4 বাৰ, আৰু এইটো 8 7 গুণ 56, হয়নে? গতিকে এইটো কি হ'ল, এইটো অনুপাত কি হ'ল 4:7 আৰু কি হ'ল 4:7। গতিকে আমি ক'ব পাৰোঁ এইটো অনুপাত কি আছে, সমানুপাত হৈ আছে, হয়নে? তাৰপিছত চোৱা, এইটো তোমালোকে পৰীক্ষা কৰি চাব পাৰা। যিহেতু তোমালোকৰ MCQ দিয়া থাকিব, এটা এনচাৰে দিয়া থাকিব শুদ্ধ, গতিকে প্ৰথমটোৱে শুদ্ধ বুলি আমি কৰিব পাৰোঁ, হয়নে? নেক্সট চোৱা কি আছে, হুইচ অফ দ্য ফলোয়িং ছেটছ অফ নাম্বাৰছ আৰ ইন প্ৰপৰ্শ্যন। ইয়াতে কি আছে, নিম্নলিখিত সংখ্যাসমূহৰ কোনবোৰ সমানুপাতত আছে। আগতে দি আছে অনুপাত, ইয়াতে দি আছে সংখ্যা, তো কোনবোৰ আছে এইটো আমি চাব লাগে। এইটো চোৱা, এইটো কি আছে 2 6 6 8। 2 অনুপাত যদি 6 ধৰোঁ আৰু যদি 6 অনুপাত 8 ধৰোঁ, তেতিয়াহ'লে চোৱা, এতিয়া 2ৰে কাটিলে ইয়াতে 1 বাৰ, 2ৰে কাটিলে 3 বাৰ, হয়নে? ইয়াতে 2ৰে কাটিলে 3 বাৰ, ইয়াতে 4 বাৰ, গতিকে এইটো ইকুৱেল হৈ আছে জানো, হৈ থকা নাই, গতিকে এইটো সমানুপাতত থকা নাই। এইটো চোৱা কি আছে, এইটো গোটেইকেইটা যদি কাটি দিওঁ, 0 0 কাটি দিলোঁ, তো এতিয়া কি থাকিল 1/2, আৰু চোৱা 3/6, 3ৰে কাটিলে 1, 3ৰে কাটিলে 2, অৰ্থাৎ এইটো আছে। এইটো চোৱা কি আছে, P/PQ, P/PQ, আৰু এটা কি আছে P² Q/Q², হয়নে? ইয়াতে চোৱা P কেঞ্চেল, তো কি থাকিব 1/, আৰু ইয়াতে কি থাকিব Q2 এটা কাটা যাব, গতিকে এইটো নহয়, হয়নে? এইটো সমান নহয়, এইটো কি থাকি গ'ল 1/Q, আৰু ইয়াতে থাকি গ'ল কি P²/Q, গতিকে সমান নহয়, হয়নে? এইটো চোৱা, এইটো D নম্বৰটো চোৱা কি আছে 6 20 আৰু আছে 4 30। চোৱা, ইয়াতে 2ৰে কৰিলে 2 বাৰ আৰু 15 বাৰ, ইয়াত 2ৰে 3 বাৰ 10 বাৰ, গতিকে কি হোৱা নাই, সমান হোৱা নাই, গতিকে এইটো নহয়। তোমালোকক মই গোটেইকেইটা কৰি দেখুৱালোঁ। তোমালোকে পৰীক্ষাত জাষ্ট এটাহে কৰিব লাগিব, এটা পৰীক্ষা কৰিবা, যদি এইটো হোৱা নাই তেতিয়াহ'লে দ্বিতীয়টো কৰিবা, যদি হৈছে বাকীকেইটা কৰাৰ দৰকাৰ নাই, ঠিক আছে? এবাৰ নেক্সট চোৱা, চাবা 3 নম্বৰটো কি দি আছে, if P proportional to Q and P = 6 then Q = 30. Now if P = 2 then what is the value of Q? যদি P সমানুপাত Q আৰু P = 6 হয় তেন্তে Q ৰ মান 30। এতিয়া যদি P = 2 হয় তেন্তে Q ৰ মান কিমান? তো কি দি আছে আমাৰ P proportional to কি দি আছে, P proportional to Q দি আছে, অৰ্থাৎ
যদি পিৰ মান 6 হয় তেতিয়াহ'লে কিউৰ মান কিমান হয় 30 হয় কিউৰ মান কিমান হয় 30 হয় এতিয়া চোৱা দুয়োফালে আমি যদি কাটি দিওঁ এতিয়া 3 ৰে যদি কাটো ইয়াতে 2 বাৰ আৰু ইয়াতে থাকিব কিমান 10 বাৰ হয়নে এতিয়া কৈছে যে এইটো হল পিৰ মান যদি পিৰ মান কি হয় এইটো হল কিউৰ মান পিৰ মান যদি 6 হয় কিউৰ মান 30 হয় এতিয়া পিৰ মান যদি 2 হয় তেতিয়াহ'লে কিউৰ মান কিমান হ'ব গতিকে আমি কিমান পালো 10 পালো তো শুদ্ধ উত্তৰ কোনটো সি ঠিক আছে নেক্সট চোৱা fill in the blanks ইয়াতে কৈছো নহয় যে ভিডিওটিত MCQ আৰু ভেরি শর্ট টাইপ অ্যান্সার আলোচনা কৰিম গতিকে এইটো সব ভেরি শর্ট টাইপ অ্যান্সার fill in the blanks খালি ঠাই পূরণ কৰিব দিছে for a triangle যে ত্ৰিভুজৰ ক্ষেত্ৰত কালি দিয়া আছে a = পাই r স্কয়ার আমি ইতিমধ্যে পাইছো হয়নে এটো কি দিয়া আছে a পাই r স্কয়ার এটো কি হিয়ত দিয়া আছে ডাইরেক্ট প্রপোর্শনাল দিয়া আছে হয়নে প্রত্যক্ষ সমানুপাত দিয়া আছে গতিকে কি হ'ব যদি a বাৰে ইফালে r বাঢ়িব আৰু যদি a কমে তেতিয়াহ'লে r কমিব তো ইয়াত কি কৈছে প্ৰশ্নটোত যদি a বৃদ্ধি পায় তেন্তে কি হ'ব r টো কি হ'ব r টো কি হ'ব বাঢ়ে হ'ব হয়নে বাঢ়ে ঠিক আছে আৰু যদি r হ্ৰাস পায় যদি r ৰ মান কমে তেতিয়াহ'লে যেহেতু এটো কি আছে ডাইরেক্ট প্রপোর্শনাল অর্থাৎ প্রত্যক্ষ সমানুপাত তো কি হ'ব এর মান কি হ'ব কমিব এটো আমি এক্সারসাইজত কৰিছো হয়নে এইবিলাক অংক আমি এক্সারসাইজত কৰিছো গতিকে তোমালোকৰ ভেৰি শর্ট টাইপ অ্যান্সারতে ইয়াতে আহিব পাৰে নেক্সট চোৱা 5 নম্বৰ তে চাবা 5 নম্বৰটো কি দি আছে দা ভ্যালু অফ y ইন দা ব্ল্যাঙ্ক স্পেস অফ দা ফলোইং টেবল অর্থাৎ তলৰ তালিকাৰ খালী ঠাইত y ৰ মান কি হ'ব ইয়াতে চোৱা x ৰ মান কি দি আছে 1 দি আছে 2 দি আছে 4 দি আছে 8 দি আছে হয়নে x ৰ মান ক্ৰমে কি হৈছে বাঢ়ি গৈছে আৰু y ৰ মান কি দি আছে 32 16 8 হয়নে এটো জায়গাত কি হ'ব তো অর্থাৎ চোৱা x ৰ মান যদি 1 আছিল y ৰ মান 32 হৈছিল x ৰ মান বাঢ়ি যেতিয়া 2 হৈছে y ৰ মান কমি কি হৈছে 16 হৈছে হয়নে x ৰ মান যেতিয়া বাঢ়ি 4 হৈছে y ৰ মান কমি কি হৈছে কিমান হৈছে 8 হৈছে অৰ্থাৎ x ৰ মান যিমানে বাঢ়ি গৈছে y ৰ মান সিমানে কি হৈছে কমি গৈছে তো এটো আমাৰ কি ইনভার্সলি প্রপোর্শনাল অর্থাৎ পরোক্ষভাবে বিচরণ কৰিছে এটা বাঢ়িলে আনটো কমে তো পরোক্ষ বিচৰণৰ সূত্ৰটো আমাৰ কি আছিল সূত্র আছিল x1 / x2 = কিমান আছিল y2 / y1 হয়নে ইয়াত x1 কিমান দি আছে সাপোজ আমি ধৰিলো 1 হয়নে তো x2 কিমান হ'ব 8 আৰু কি আছে y2 টো আমি উলিয়াব লাগে তো y2 আৰু y1 কিমান দি আছে 32 যদি আমাৰ x1 1 হয় তো এতিয়া চোৱা এই ক্ষেত্ৰত y উলিয়াই দিবা y2 কিমান হ'ব y2 হ'ব 32/8 অর্থাৎ 4 তো অ্যান্সার কোনটো হ'ব অ্যান্সার সি ঠিক আছে পাইছা বুজি এবাৰ চোৱা নেক্সট 6 নম্বৰ হুইচ অফ দ্য ফলোইং ইজ দ্য স্কোয়ার অফ এন অড ন্যাচারাল নাম্বার তলৰ কোনটো অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ আমি কি পাইছিলো যে অযুগ্ম সংখ্যাৰ বৰ্গৰ কৰিলে যি সংখ্যা পাম তাৰ একক স্থানত কি থাকিব সদায় অযুগ্ম সংখ্যা থাকিব তো চোৱা কি আছে এটো যুগ্ম আছে এটো যুগ্ম আছে এটো যুগ্ম আছে এটো কোনটো আছে এটো আছে গতিকে উত্তৰ এইটো এটো কি আছিল 2023 তো আহিছে 25 তো আহিছে গতিকে এবাৰ নাহিব পাৰে কিন্তু তথাপি চাবা এতিয়া চাবা 7 নম্বৰটো কি আছে হুইচ অফ দা ফলোইং ইজ এ পারফেক্ট কিউব এটা সম্পূৰ্ণ ঘন অৰ্থাৎ পূৰ্ণ ঘন হয় 2025 চনত প্ৰশ্নটো আহিছিল ইয়াতে চোৱা 1 নম্বৰ কি দি আছে 652933343 আৰু 1007 আমাৰ 1 ৰ পৰা ঘনৰ চাৰ্ট কেইটা মনত আছে নে নাই 5 ৰ ঘন কিমান আছিল 5 ৰ ঘন 1 2 5 6 ৰ কি আছিল 2 1 6 7 ৰ কি আছিল 3 4 3 8 ৰ কি আছিল 5 1 6 9 ৰ ঘন কিমান আছিল 7 2 9 আৰু 10 ৰ ঘন কি আছিল 1 0 0 0 হয়নে গতিকে পারফেক্ট স্কয়ার হ'বলৈ হলে আমাৰ এইকেইটা আছিল হয় না নহয় তো ইয়াৰে কোনটো মিলিছে এইটো চোৱা গতিকে শুদ্ধ উত্তৰটো হল 3 4 3 ক্লিয়ার নেক্সট হুইচ অফ দ্য ফলোইং উইল হ্যাভ 1 ইন দ্য ইউনিট প্লেস অর্থাৎ
তলৰ কোণটোৰ একক স্থানত 1 থাকিব হয়নে একক স্থানত 1 থাকিব বৰ্গ কৰাৰ পিছত এককৰ স্থানত 1 থাকিব কোনটো থাকিব প্ৰথমটোৱে চোৱা কি আছে 9 আছে তো 9 9 কি 81 গতিকে 1 নম্বৰটো শুদ্ধ উত্তৰ তাৰ পিছত চোৱা 9 নম্বৰটো কি আছে হাউ মেনি নেচাৰেল নাম্বাৰস আৰ বিটুইন 18 স্কয়াৰ এণ্ড 19 স্কয়াৰ 18 বৰ্গ আৰু 19 বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে তো কি পাইছিলো আমি এটা পাইছিলো যে n আৰু n প্লাস 1 ৰ মাজৰ ইয়াৰ বৰ্গৰ মাজত স্বাভাৱিক সংখ্যা কিমান পাইছিলো 2n পাইছিলো গতিকে সূত্ৰৰ মতে বহাই দিয়া 2 ইনটু n কিমান আছে 18 গতিকে কিমান হ'ব 36 ঠিক আছে নেক্সট চোৱা হুইচ ইজ নট এ পারফেক্ট স্কোয়ার তলৰ কোনটো পূৰ্ণবৰ্গ নহয় 2022 আৰু 2024ত আহিছিল গতিকে এইটো ইম্পৰ্টেন্ট হ'ব পাৰে তোমালোকে চাবা তো ইয়াত কি দিছে 441 572 576 729 পূৰ্ণবৰ্গ নহয় তো আমি কি পাইছিলো যে যদি কোনো এটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হয় তেতিয়াহ'লে তাৰ এককৰ স্থানত কি থাকিব লাগিব হয় 0 থাকিব লাগিব নহলে 1 থাকিব লাগিব নহলে কি থাকিব লাগিব 4 6 নাইবা 9 এইকেইটা থাকিব লাগিব হয়নে তো ইয়াৰ ভিতৰত আমাৰ কোনটো আছে পূৰ্ণবৰ্গ নহয় তো ইয়াতে 1 আছে ইয়াতে 6 আছে 9 আছে গোটেইকেইটা আছে গতিকে এইটোত নাই হয়নে গতিকে এইটো হল উত্তৰ নাইবা আমি এনেকৈ পাইছিলো যে যিবোৰ সংখ্যাৰ একক স্থানত কি থাকে 2 থাকে 3 থাকে 7 থাকে 8 থাকে সেইকেইটা আমি কি ক'ব নোৱাৰো পূৰ্ণবৰ্গ সংখ্যা ক'ব নোৱাৰো তো শুদ্ধ উত্তৰটো হল 2 নম্বৰ নেক্সট চোৱা হাউ মেনি নেচাৰেল নাম্বাৰস ইন বিটুইন স্কোয়াৰস অফ n প্লাস 1 ইতিমধ্যে আগত আমি এটা কৰি আহিলো হয়নে গতিকে ইয়াৰ মাজত কিমানটা মান থাকিব আমি সূত্ৰটো পাইছিলো কিমান টুৱাইস n ইয়াত থাকিব টুৱাইস n 12 নম্বৰ কি কৈছে চোৱা হাউ মেনি নেচাৰেল নাম্বাৰস ইন বিটুইন 11 স্কোয়াৰ এণ্ড 12 স্কোয়াৰ তো এইটো সূত্ৰত বহাই দিয়া আমাৰ কি হ'ব 2n তো 2n ৰ ইয়াত 2 আৰু 11 n ৰ ঠাইত কি আছে 11 আছে গতিকে কিমান হ'ব 22টা তো आंसर হ'ব 22 13 নম্বৰ চোৱা what will be the digit in the unit place of the squares of 272 ইয়াত কি আছে 2 আছে তো 2 ৰ ক্ষেত্ৰত কি আহে 4 আহে হয়নে গতিকে ডিজিট 4 নেক্সট চোৱা what will be the digit in the unit place of squares of 9 গতিকে 9 আছে শেষত 9 আছে একক স্থানত 9 আছে গতিকে 9 ৰ বৰ্গ কৰাৰ লগে লগে কি আহিব একক স্থানত আহি যাব 1 what will be the digit in the unit place of squares of 2637 ইয়াতে কি আছে এই 2637 সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব ইয়াতে কি আছে একক স্থানত 7 আছে 7 ৰ বৰ্গ কৰিলে কি হয় 9 আহে হয়নে গতিকে आंसर 3 why 1057 is not a perfect square ইয়াতে কি আছে 1057 1057 এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা কিয় নহয় আমি জানো যে যি সংখ্যাৰ এককৰ স্থানত কি থাকে 7 থাকে বা 2 থাকে হয়নে সেই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় তো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এককৰ স্থানত 7 আছে কাৰণে পূৰ্ণবৰ্গ সংখ্যা নহয় why 7928 পারফেক্ট স্কোয়ার নহয় কিয় নহয় যে আমি জানো এককৰ ঘৰত যদি কি থাকে 2 তাৰ পিছত কিমান আছিল 3 7 8 এইকেইটা যদি থাকে তেতিয়াহ'লে পূৰ্ণবৰ্গ নহয় গতিকে ইয়াত কি আছে 8 আছে গতিকে সেইকাৰণে পূৰ্ণবৰ্গ নহয় কি আছে এটো চোৱা কি আছে এককৰ ঘৰত 2 আছে গতিকে 18 নম্বৰটো কি নহয় পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি এককৰ ঘৰত 2 আছে ইয়াতে চোৱা এটো এটা ট্ৰিকি কোৱেশ্চন হয় চাইছা ইয়াতে কি আছে এককৰ স্থানত 0 আছে আমি জানো যে পূৰ্ণবৰ্গ হ'বলৈ হলে একক স্থানত কি থাকে 0 থাকে কিন্তু কি থাকে কেইটা 0 থাকে দুটা 0 থাকিব লাগিব ইয়াতে এটা 0 আছে গতিকে
সেইকাৰণে 6402 পূৰ্ণবৰ্গ সংখ্যা নহয়। নেক্সট চোৱা, পূৰ্ণবৰ্গ হ'বলৈ কিমান পূৰণ কৰিব লাগিব? 1525 হয়নে? এই সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ কিমান পূৰণ কৰিব লাগিব? তো আমি নিয়ম কি পাইছিলোঁ মনত আছে? আমি মৌলিক উৎপাদকত ভাঙিম, 5 আছে গতিকে 5ত ভাঙিম, 5 3 বাৰ, 5 3 গুণ 15 হয়নে? 25ত নাযায় গতিকে 0 এটা আহিব। তাৰপিছত 5 6 বাৰ 1 বাৰ, তো কি কৰিব লাগিব? এই দুটাৰ পেয়াৰ পালো, এইটোৰ পেয়াৰ নাই গতিকে ইয়াৰ লগত কি হ'ব? 61, অৰ্থাৎ 61 পূৰণ কৰিলে কি হ'ব? সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। ঠিক আছে? তো মৰমৰ শিক্ষাৰ্থীসকল, আজিৰ এই 20টা MCQ আমি ইয়াত আলোচনা কৰিলোঁ। এই 20টা MCQ তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা, কাৰণ ইয়াৰ পৰাই তোমালোকৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাত MCQৰ কুৱেশ্যনবিলাক আহিব। ইয়াৰ পৰৱৰ্তীত আমি আৰু 20টা আৰু 30টা দুটা খণ্ডত আলোচনা কৰিম। তো নিশ্চয় তোমালোকে সেই ভিডিঅ'বোৰ চাবা। আজিলৈ ইয়াতে এৰিছোঁ, ধন্যবাদ।